ভাৰত স্বাধীন হোৱাৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল? ৰিচাৰ্ড ক্লিমেণ্ট এটলি, উইনষ্টন চাৰ্চিল, উড্ৰো উইলছন, জৰ্জ ষ্টিফেন জোচেফ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ৰিচাৰ্ড ক্লিমেণ্ট এটলি। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে জন গণ মন ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে কেতিয়া স্বীকৃতি পায়? 1947 চনৰ 26 জানুৱাৰীত, 1947 চনৰ 27 জানুৱাৰীত, 1950 চনৰ 24 জানুৱাৰীত, 1951 চনৰ 25 জানুৱাৰীত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1950 চনৰ 24 জানুৱাৰীত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল? জালিৱানৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত, লোণ আইন ভংগৰ সমৰ্থনত, অসহযোগ আন্দোলনৰ সমৰ্থনত, ব্ৰিটিছৰ বিৰোধিতা কৰি। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে জালিৱানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে নেশ্যনেল থিয়েটাৰ নামৰ সাংস্কৃতিক বিপ্লৱী বাহিনীৰ জন্ম কেতিয়া হৈছিল? 1856 চনত, 1857 চনত, 1858 চনত, 1872 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1872 চনত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল? বংকিম চন্দ্ৰ চট্টোপাধ্যায়, ৰবীন্দ্ৰনাথ ঠাকুৰ, মংগল পাণ্ডে, মনমোহন বসু। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে বংকিম চন্দ্ৰ চট্টোপাধ্যায়। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে বন্দে মাতৰম গীতটো কেতিয়া ৰচনা কৰিছিল? 1856 চনত, 1857 চনত, 1876 চনত, 1872 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1876 চনত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অমিত বাজাৰ পত্ৰিকা কাকতখন প্ৰথম কোনে সম্পাদনা কৰিছিল? মতিলাল ঘোষ, ৰবীন্দ্ৰনাথ ঠাকুৰ, মংগল পাণ্ডে, মনমোহন বসু। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মতিলাল ঘোষ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে প্ৰকাশ কৰা সাপ্তাহিক কাকতখনৰ নাম কি আছিল? মাই নেটিভ লেণ্ড, ইণ্ডিয়ান অপিনিয়ন, বন্দে মাতৰম, স্বদেশ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ইণ্ডিয়ান অপিনিয়ন। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে জন মাৰ্লি কোন আছিল? ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী, মহাৰাণীৰ ব্যক্তিগত সচিব, ব্ৰিটিছ ভাইচৰয়, ভাৰত পৰিক্ৰমাৰ মন্ত্ৰী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ভাৰত পৰিক্ৰমাৰ মন্ত্ৰী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে সবৰমতী আশ্ৰম ক'ত অৱস্থিত? অসমত, বিহাৰত, ৰাজস্থানত, গুজৰাটত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে গুজৰাটত। ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব আৰু এনেধৰণৰ নতুন ভিডিঅ' প্ৰতিদিনে পাই থাকিবলৈ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব।